নমস্কাৰ সকলোকে এলপিএনএমইচাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া যি কৰিছাও আহা 1.3 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চোৱা, মই ইয়াত থকা প্ৰশ্নখিনিৰ উত্তৰ ডাইৰেক্ট কৰাই দিব পাৰো, কিন্তু সেয়া যদি মই কৰো তেতিয়াহ'লে তোমালোকে কৰবাত নহয় কৰবাত বুজিবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰা। সেইবাবে আমি এই পাঠটোত থকা দুইটামান গুৰুত্বপূৰ্ণ কথা আগতীয়াকৈ আমি বুজিবলৈ চেষ্টা কৰোঁ আহা। সো ইয়াত আমি কৰিছাও আহা 1.2 দেখিবলৈ পাইছোঁ আৰু যোৱা ভিডিঅ'ত আমি ইয়াত থকা প্ৰশ্নখিনি সমাধান কৰাইছোঁ। তোমালোকে আগতে পাৰিলে এবাৰ সেই ভিডিঅ'টো এবাৰ চাই ল'বা। এতিয়া চোৱা, ইয়াত আমি দুটা সংখ্যা দেখিবলৈ পাইছোঁ আৰু এই সংখ্যাখিনিৰ ইয়াত বিস্তৃত ৰূপটো লিখা আছে। এতিয়া চোৱা, আমাক ইয়াত কৈছে যে ইয়াত কেইটামান সংখ্যা দিয়া আছে, এই সংখ্যাখিনিৰ বিস্তাৰিত ৰূপটো লিখিব লাগে। বিস্তাৰিত ৰূপ মানে হৈছে বহলাই লিখা। এতিয়া চোৱা, ইয়াত থকা সংখ্যাখিনি মই দুইটা নিয়মত কেনেধৰণে বহলাই লিখিব লাগে অৰ্থাৎ বিস্তাৰিত ৰূপত লিখিব লাগে সেয়া মই তোমালোকক শিকাই দিম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেই নিয়ম মতে তোমালোকে এই সংখ্যাখিনিৰ বিস্তাৰিত ৰূপটো উলিয়াই ল'ব পাৰিবা। এতিয়া চোৱা, ইয়াত কি আছে, 2 আছে, সেইকাৰণে আমি কি লিখিম, 2 লিখিম। তাৰপিছত ইয়াত আমি পূৰণচিন দিম, 2ৰ পিছত আমি ইয়াত এটা 1 লিখিম। এতিয়া চোৱা, এই 2ৰ পিছত ইয়াত কেইটা সংখ্যা আছে, 1 2 3 4। ইয়াৰ পিছত কি কৰা, এনেধৰণে 4টা শূন্য দি দিয়া, 1 2 3 4। তাৰপিছত ইয়াত যোগচিন দিয়া, তাৰপিছত কিমান আছে, 3 আছে, 3 দিয়া, 3 পূৰণ 1 বুলি লিখিবা। এতিয়া চোৱা, 3ৰ পিছত কেইটা সংখ্যা আছে, 3টা, সেইকাৰণে 1ৰ লগত 3টা 0 দিয়া, 3টা যোগ। তাৰপিছত কিমান আছে, 5 আছে, ইয়াত 5 লিখা, পূৰণ 1 লিখা। এতিয়া 5ৰ পিছত কেইটা সংখ্যা আছে, 2টা, সেইকাৰণে 1টোৰ লগত 2টা 0 লিখি দিয়া, প্লাছ। তাৰপিছত কিমান আছে, 0 আছে, ইয়াত 0 লিখা, 0 পূৰণ 0ৰ পিছত যেহেতু এটা সংখ্যা আছে সেইকাৰণে ইয়াৰ লগত 1ৰ লগত এটা 0 লিখা, প্লাছ। তাৰপিছত কিমান আছে, 1 আছে, 1টো লিখি দিয়া, 1 হৈ গ'ল। ইয়াৰ পাছত চোৱা, এই সংখ্যাটোক আমি বিস্তৃত ৰূপত লিখিম। কিমান আছে, প্ৰথমে 6 আছে, 6 লিখা, 6 পূৰণ 1 লিখা। এতিয়া 6ৰ পিছত কেইটা সংখ্যা আছে, 4টা, সেইকাৰণে 1ৰ লগত 4টা 0 লিখা, 1 2 3 4 প্লাছ। তাৰপিছত কিমান আছে, 0 আছে, 0 পূৰণ 1 লিখা, পূৰণৰ পিছত তোমালোকে 1টো লিখিবা, 0 পূৰণ 1 লিখিলোঁ। এতিয়া চোৱা, 0ৰ পিছত কেইটা সংখ্যা আছে, 3টা, সেইকাৰণে ইয়াত 3টা 0 লিখি দিয়া, প্লাছ। তাৰপিছত কিমান আছে, 5 আছে, 5 লিখা, পূৰণ 1। তাৰপিছত এতিয়া চোৱা, 5ৰ পিছত কেইটা সংখ্যা আছে, 2টা, সেইকাৰণে 1ৰ লগত 2টা 0 লিখা, প্লাছ। তাৰপিছত কিমান আছে, 2 আছে, 2 লিখা, 2 পূৰণ 1। এতিয়া 2ৰ পিছত কেইটা সংখ্যা আছে, এটা, সেইকাৰণে 1ৰ লগত এটা 0 লিখা, তাৰপিছত প্লাছ লিখা। তাৰপিছত কিমান আছে, চোৱা, 1 আছে, ইয়াত 1টো লিখি দিয়া, হৈ গ'ল। এতিয়া চোৱা, এইখিনিক মই বেলেগ নিয়মতো কৰাই দিছোঁ। চ' ইয়াত কিমান আছে, একক, দশক, শতক, হাজাৰ, অৰ্থাৎ আছে 23,501। এতিয়া চোৱা, ইয়াত আমি একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি এই চাৰ্টখন ব্যৱহাৰ কৰিও আমি বিস্তৃত ৰূপখিনি উলিয়াই ল'ব পাৰোঁ। প্ৰথমে চোৱা, সংখ্যাটো কিমান আছে, 23,501 হয়নে। প্ৰথমে এককৰ ঘৰত কিমান আছে, 1। এই এককৰ ঘৰত যদি আমি 1টো লিখোঁ, দশকৰ ঘৰত আহিব 0, তাৰপিছত আছে 5 শতকৰ ঘৰত, তাৰপিছত হাজাৰৰ ঘৰত আছে কিমান, 3, আৰু অযুতৰ ঘৰত আছে 2। এতিয়া চোৱা, একক মানে 1, দশক মানে 10, শতক মানে 100, হাজাৰ মানে 1000, আৰু অযুত মানে হৈছে 10,000। এতিয়া চোৱা, এই 2ৰ লগত আমি কিমান পূৰণ কৰিব লাগিব, 10,000 পূৰণ কৰিব লাগিব। চ' আমি 2ৰ লগত কিমান পূৰণ কৰিলোঁ, 10,000। তাৰপিছত যোগ দি পেলাই 3ৰ লগত আমি কিমান পূৰণ কৰিব লাগিব, 1000। 3ৰ লগত চোৱা, আমি 1000 পূৰণ কৰিছোঁ। তাৰপিছত শতক মানে 100। এতিয়া চোৱা, 5ৰ লগত আমি কিমান পূৰণ কৰিব লাগিব, 100। 5ৰ লগত আমি 100 পূৰণ কৰিলোঁ। তাৰপিছত 0ৰ লগত আমি কিমান পূৰণ কৰিম, 10, আৰু 1ৰ লগত কিমান পূৰণ কৰিব লাগিব, 1 পূৰণ কৰিব লাগিব। ইয়াত 1টো লিখিলেও হ'ব, নিলিখিলেও হ'ব। এতিয়া চোৱা, এইটো আমি কৰিম 2 নম্বৰটো। কিমান আছে চোৱা, প্ৰথম ঘৰটোত আছে 1, তাৰপিছত আছে 2, তাৰপিছত আছে 5 0 6। এতিয়া চোৱা, 6ৰ লগত কিমান পূৰণ কৰিব লাগিব, 10,000। চোৱা, 6ৰ লগত আমি কিমান পূৰণ কৰিলোঁ, 10,000। তাৰপিছত চোৱা, কিমান আছে, 0 লগত আমি কিমান পূৰণ কৰিব লাগিব, 1000। 0ৰ লগত আমি 1000 পূৰণ কৰিলোঁ। 5ৰ লগত 100 পূৰণ কৰিব লাগিব, 2ৰ লগত 10 পূৰণ কৰিব লাগিব, আৰু 1ৰ লগত 1টো পূৰণ কৰিব লাগিব। আৰু এই 1টো ইয়াত লিখিলেও হ'ব, নিলিখিলেও হ'ব, লিখি দিছোঁ। এতিয়া চোৱা, এইটো আমি কৰিম। প্ৰথমে কিমান আছে, 1 আছে, 1 লিখা, 1 পূৰণ 1। এতিয়া চোৱা, 1ৰ পিছত কেইটা সংখ্যা আছে, 1 2 3 4 5, সেইকাৰণে 1ৰ লগত কি কৰা, 5টা 0 লিখি দিয়া, 1 2 3 4 5 যোগচিন দিয়া। এতিয়া 2 আছে, 2 লিখা, 2 পূৰণ 1। এই সংখ্যাটো লিখি তাৰ লগত পূৰণ চিন দি পেলাই 1টো লিখিবা, 2 পূৰণ 1। এতিয়া চোৱা, 2ৰ পিছত কেইটা সংখ্যা আছে, 4টা, ইয়াত 4টা 0 লিখি দিয়া, 1 2 3 4 যোগ। তাৰপিছত কিমান আছে, 3 পূৰণ 1।
এতিয়া 3 পিছত কেইটা সংখ্যা আছে তিনিটা ইয়াত তিনিটা 0 দিয়া 1 2 3 প্লাস তাৰপিছত কিমান আছে 4 আছে 4 লিখা 4 পূৰণ 1 এতিয়া চোৱা 4 ৰ পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা 1 ৰ লগত দুটা 0 দিয়া প্লাস তাৰপিছত কিমান আছে 6 6 পূৰণ 1 6 ৰ পিছত যেহেতু কি আছে এটা সংখ্যা আছে সেইকাৰণে ইয়াত কি কৰা এটা 0 দিয়া প্লাস তাৰপিছত কিমান আছে 2 2 পূৰণ 1 লিখি দিয়া তাৰপিছত আমি এইটো কৰিম 7 ৰ 7 লিখা 7 টো লিখি পেলাই পূৰণ চিন দিয়াৰ লগে লগে ইয়াৰ লগত কি কৰিবা এটা 1 লিখি দিবা এতিয়া 7 ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 সেইকাৰণে ইয়াত পাঁচটা 0 লিখা 1 2 3 4 5 প্লাস তাৰপিছত আছে 8 পূৰণ 1 8 পূৰণ 1 তাৰপিছত 8 ৰ পিছত কেইটা সংখ্যা আছে 4টা 1 2 3 4 4টা 0 দিয়া প্লাস তাৰপিছত কিমান আছে 6 6 পূৰণ 1 6 ৰ পিছত তিনিটা সংখ্যা আছে সেইকাৰণে তিনিটা 0 দিয়া প্লাস তাৰপিছত কিমান আছে 5 5 পূৰণ 1 এতিয়া 5 ৰ পিছত দুটা সংখ্যা আছে দুটা 0 দিয়া প্লাস তাৰপিছত 4 আছে 4 দিয়া 4 পূৰণ 1 4 পূৰণ 1 4 ৰ পিছত যেহেতু এটা সংখ্যা আছে ইয়াত এটা 0 দিয়া প্লাস তাৰপিছত কিমান আছে 3 3 টো লিখি দিয়া লগত ইয়াৰ লগত 1 টো পূৰণ কৰিলে কৰিব পাৰা নকৰিলে একো কথা নাই এতিয়া চোৱা এই সংখ্যাটোক আমি এই চাৰ্টখনৰ জৰিয়তে সমাধান কৰিম প্ৰথমে কিমান আছে 0 1 2 হয় ইয়াত আহিব 0 1 2 তাৰপিছত 3 0 9 ইয়াত আহিব 0 3 ইয়াত আহিব 0 ইয়াত আহিব 9 এতিয়া চোৱা 9 ৰ লগত আমি কিমান পূৰণ কৰিব লাগিব 1 লাখ টো পূৰণ কৰিব লাগিব হয়নে 9 ৰ লগত আমি 1 লাখ পূৰণ কৰিব লাগিব তাৰ মানে ইয়াত 9 ৰ লগত আমি কি কৰিম 1 লাখ পূৰণ কৰিম প্লাস তাৰপিছত আমি 0 ৰ লগত 10000 পূৰণ কৰিম 0 টোৰ লগত 10000 পূৰণ কৰিম 0 পূৰণ 10000 প্লাস তাৰপিছত 3 ৰ লগত আমি 1000 পূৰণ কৰিম 3 পূৰণ 1000 প্লাস তাৰপিছত 2 আছে 2 ৰ লগত আমি 100 পূৰণ কৰিম 2 পূৰণ 100 প্লাস তাৰপিছত 1 ৰ লগত আমি 10 পূৰণ কৰিম 1 ৰ লগত 10 পূৰণ কৰিম প্লাস তাৰপিছত 0 ৰ লগত আমি 1 পূৰণ কৰিম 0 পূৰণ 1 এইখিনি হৈ গ'ল আমাৰ বিস্তৃত ৰূপখিনি আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে ইয়াৰ পৰা কৰিব পাৰা নহলে এই চাৰ্টখনৰ সহায়তো তোমালোকে বিস্তৃত ৰূপখিনি উলিয়াই ল'ব পাৰিবা আশা কৰিছো তোমালোকে বুজি পাইছা ইয়াৰ পাছত চোৱা কি আছে 100 লাখক 1 কোটি বুলি কোৱা হয় এইটো তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে 100 লাখক কিমান বুলি কোৱা হয় তেতিয়া তোমালোকে লিখিবা যে 1 কোটি বুলি কোৱা হয় ইয়াৰ পাছত চোৱা ভাৰতীয় সংখ্যা পদ্ধতি ইয়াত ভাৰতীয় সংখ্যা পদ্ধতিখিনি দিয়া আছে যদুৰ্বেদৰ সপ্তদশ অধ্যায়ৰ দ্বিতীয় শ্লোকত কোটি আৰু কোটিতকৈ অধিক ডাঙৰ সংখ্যাৰ উল্লেখ আছে ইয়াত চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কোটিৰ পিছত কি বুলি ক'ব অদ্ভুত তাৰপিছত নিৰ্ভূত সৰ্ব মহাসৰ্ব পদ্ম মহাপদ্ম শংক মহাশংক বিন্দ মহাবিন্দ ইয়াৰ পাছত চোৱা কি আছে কোটি পৰ্যন্ত ডাঙৰ সংখ্যাবোৰক ভাৰতীয় পদ্ধতিত কেনেদৰে পঢ়িব আৰু লিখিব পাৰি তলৰ তালিকাত চাওঁ আহা কোটিতকৈ যোনখিনি ডাঙৰ সংখ্যা আছে সেই সংখ্যাখিনি আমাৰ ভাৰতীয় পদ্ধতি মতে কেনেধৰণে আমি পঢ়িব পাৰি আৰু কেনেধৰণে লিখিব পাৰি সেইখিনি ইয়াত দিয়া আছে অলপ মন কৰিবা তোমালোকে ভালদৰে ভাৰতীয় পদ্ধতিৰ স্থানীয় মানৰ তালিকা প্ৰথম সংখ্যাটো কোৱা হয় একক ইয়াৰ পাছত দশক শতক এই তিনিটা কোৱা হয় এককৰ ঘৰ হাজাৰ অযুত একক দশক শতক হাজাৰ অযুত অযুত মানে হৈছে 10000 একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কোটিৰ পিছত আহিব 10 কোটি 10 কোটিৰ পিছত আহিব 100 কোটি 100 কোটিটো কি বুলি কোৱা হয় আৰব বুলি কোৱা হয় এইটো তোমালোকে বুজি পালা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি 100 কোটি 100 কোটিটো কি বুলি কোৱা হয় আৰব বুলি কোৱা হয় এইখিনি তোমালোকে বুজি পালা নিশ্চয় ইয়াৰ পাছত চোৱা আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মানৰ তালিকা আৰু চোৱা ইংলিছত কি কৈছে ইন্টাৰনেশ্যনেল প্লেচ ভেলু সিস্টেম অৰ্থাৎ চোৱা আমি ভাৰতীয় মানুহখিনিয়ে যেনেধৰণে কোটিতকৈ ডাঙৰ সংখ্যাখিনি গণনা কৰোঁ ঠিক একেধৰণে যোনখিনি বিদেশী ৰাষ্ট্ৰ আছে বা দেশ আছে যেনে আমেৰিকা হওক ফ্ৰান্স হওক সেই দেশখিনিয়ে কি কৰে আমাৰ নিচিনা গন্তি নকৰে ডাঙৰ ডাঙৰ সংখ্যাবোৰ আমাৰ নিচিনাকৈ গন্তি নকৰে সিহঁতৰ নিজৰ এটা কি আছে পদ্ধতি আছে সেই পদ্ধতিটোৱে ইয়াত দিয়া আছে চ' ইয়াত কি দিয়া আছে এইটো এককৰ ঘৰ এইটো হাজাৰৰ ঘৰ ইয়াত মিলিয়ন আছে ইয়াত বিলিয়ন একক হাজাৰ মিলিয়ন বিলিয়ন এতিয়া চোৱা প্ৰথম সংখ্যাটো একক তাৰপিছত দশক শতক হাজাৰ 10000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন
প্ৰথম যোন চাৰিটা আছে একক দশক শতক হাজাৰ সেইখিনি কিন্তু আমাৰ নিচিনা একেই চোৱা একক দশক শতক হাজাৰ তাৰপিছত আমাৰ ইয়াত আছে অযুত অযুত মানে হৈছে 10,000 10,000ত এক অযুত চোৱা ইয়াতো আছে 10,000 হয়নে অৰ্থাৎ 1 2 3 4 5 প্ৰথম পাঁচটা কিন্তু আমাৰ লগত একেই ইয়াৰ পাছত চোৱা একক দশক শতক হাজাৰ 10,000 100,000 ইয়াৰ পাছত আহিব মিলিয়ন মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন ইয়াৰ পাছত আহিব বিলিয়ন বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন অৰ্থাৎ বিলিয়ন আহিব তাৰপিছত 10 বিলিয়ন আহিব তাৰপিছত আহিব 100 বিলিয়ন এনেধৰণে কি কৰা হয় যোনবোৰ বিদেশী ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবোৰে কি কৰে কিছুমান দেশে এই নিয়মটো মানি পেলাই কি কৰে ডাঙৰ ডাঙৰ সংখ্যাবোৰ গণনা কৰে এতিয়া চোৱা ভাৰতীয় আৰু আন্তৰ্জাতিক দুয়োটা পদ্ধতিতে সংখ্যাসমূহত থকা কমাবোৰ সোঁফালৰ পৰা বাওঁফাললৈ দি যাব লাগে ভাৰতীয় পদ্ধতি হোক বা আন্তৰ্জাতিক পদ্ধতিতে হোক আমি কমাখিনি কি কৰিব লাগিব সোঁ দিশৰ পৰা বাওঁ দিশে দি গৈ থাকিব লাগিব ভাৰতীয় পদ্ধতিত সোঁফালৰ পৰা বাওঁফাললৈ ক্ৰমে 3 2 2 2 আহিত আৰু আন্তৰ্জাতিক পদ্ধতিত 3 3 3 3 আহিত কমা বহুৱা হয় চোৱা ইয়াত এটা আমি সংখ্যা দেখিবলৈ পাইছো এই সংখ্যাটোত চোৱা ভাৰতীয় পদ্ধতি মতে কমা ব্যৱহাৰ কৰিছে প্ৰথমে আমি কি কৰিব লাগিব তিনিটা গড় এৰি পেলাই কমা দিব লাগিব তাৰপিছত আমি দুটা গড় এৰি পেলাই কমা দিব লাগিব তাৰপিছত আকৌ আমি দুটা গড় এৰি পেলাই কমা দিম তাৰপিছত আকৌ আমি দুটা গড় এৰি পেলাই কমা দিম অৰ্থাৎ প্ৰথম ঘৰটোত আমি তিনিটা গড় এৰি পেলাই কমা দিম তাৰ পাছত 2 2 2 2 কে গৈ থাকিব কিন্তু আন্তৰ্জাতিক পদ্ধতি মতে আমি কি কৰিব লাগিব প্ৰথমে আমি তিনিটা গড় এৰি পেলাই কমা দিম তাৰপিছত আকৌ আমি তিনিটা গড় এৰি পেলাই কমা দিম তাৰপিছত আকৌ আমি তিনিটা গড় এৰি পেলাইহে কমা দিম অৰ্থাৎ এইটো হৈছে ভাৰতীয় পদ্ধতি মতে আমি কমা ব্যৱহাৰ কৰাৰ নিয়ম আৰু ইয়াত আন্তৰ্জাতিক পদ্ধতিত কেনেধৰণে কমা ব্যৱহাৰ কৰিব লাগিব সেইটো দিয়া আছে যেতিয়া আমি প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া তোমালোকে নিশ্চয় বুজি পাবা ইয়াৰ পাছত চোৱা ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মানৰ তুলনা এতিয়া চোৱা ইয়াত ভাৰতীয় পদ্ধতিত আৰু আন্তৰ্জাতিক পদ্ধতিত দুইটা একেলগ কৰি পেলাই তুলনা কৰিছে চোৱা ইয়াত একক আছে ইয়াতো একক আছে দশক দশক শতক শতক হাজাৰ হাজাৰ ইয়াত আছে 10,000 ইয়াতো আছে 10,000 অৰ্থাৎ প্ৰথম পাঁচটাত আমাৰ একো প্ৰব্লেম নাই তাৰপিছত চোৱা যেতিয়া আমি লাখ বুলি ক'ম তেতিয়া আন্তৰ্জাতিক পদ্ধতিত কি বুলি ক'ব 100,000 বুলি ক'ব আমি লাখ বুলি যেতিয়া লিখিম তেতিয়া আন্তৰ্জাতিক পদ্ধতিত কি বুলি ক'ব 100,000 বুলি ক'ব যেতিয়া আমি নিযুত বুলি ক'ম তেতিয়া সিহঁতে কি বুলি ক'ব মিলিয়ন তাৰপিছত যেতিয়া আমি কোটি বুলি ক'ম তেতিয়া সিহঁতে ক'ব 10 মিলিয়ন 10 কোটিটোক কোৱা হ'ব 100 মিলিয়ন আৰু 100 কোটিটোক কোৱা হয় 1 বিলিয়ন এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা এতিয়া চোৱা কৰি চাওঁ আহাৰ প্ৰশ্নখিনি কি দিছে প্ৰথমে ইংলিছত চাই লোৱা 1 নম্বৰ প্ৰশ্ন Insert commas and write the following numbers in words in both the Indian and international systems. আৰু অসমীয়াত কি কৈছে তলৰ সংখ্যাবোৰত ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা বহুৱা আৰু আখৰেৰে লিখা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ এ নম্বৰৰ সলিউশন প্ৰথমে আমি কি কৰিম ভাৰতীয় পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিম সেইবাবে তোমালোকে ইয়াত লিখিবা ভাৰতীয় পদ্ধতি অনুসৰি ভাৰতীয় পদ্ধতি অনুসৰি আমি কি কৰিম প্ৰথমে সংখ্যাটো লিখি ল'ম কিমান আছে 980 তাৰপিছত আছে 201 তাৰপিছত আছে 20 এতিয়া আমি এই সংখ্যাটোত কমা ব্যৱহাৰ কৰিম ভাৰতীয় পদ্ধতি অনুসৰি প্ৰথমে আমি কি কৰিব লাগিব তিনিটা গড় এৰি পেলাই কমা দিম তাৰপিছত আমি দুটা গড় এৰি পেলাই কমা দিম তাৰপিছত আকৌ আমি দুটা গড় এৰি পেলাই কমা দিম আৰু এতিয়া যে ইয়াত যে সংখ্যাটো যে পালো এই সংখ্যাটোক আমি এতিয়া কি কৰিব লাগিব আখৰেৰে লিখিব লাগিব এতিয়া চোৱা ইয়াত কিমান আছে ভাৰতীয় পদ্ধতি অনুসৰি গণনা কৰি চোৱাচোন একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি চোৱা কিমান কোটি পাইছো আমি 9 কোটি হয়নে তাৰ মানে আমি ইয়াত লিখিম 9 কোটি তাৰপিছত কিমান লাখ 80 লাখ হয়নে 9 কোটি 80 লাখ 9 কোটি 80 লাখ তাৰপিছত চোৱা কিমান আছে একক দশক শতক হাজাৰ কিমান হাজাৰ আছে 20,000 হয়নে ইয়াত লিখিম আমি 20,000
20,000 কিমান আছে চোৱাচোন 120 আছে হয়নে ইয়াত লিখিবে 120 তাৰ পিছত আমি এই সংখ্যাটোক আমি কি কৰিম আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিম ইয়াত লিখিম যে আন্তৰ্জাতিক পদ্ধতি অনুসৰি এতিয়া এই সংখ্যাটো লিখি লোৱা কিমান আছে 98020120 এতিয়া চোৱা ইয়াত এটা আমি সংখ্যা দেখিবলৈ পাইছো এই সংখ্যাটোত আমি আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা দিব লাগিব এতিয়া চোৱা আমি কমা কেনেধৰণে ব্যৱহাৰ কৰিম প্ৰথমে আমি আন্তৰ্জাতিক পদ্ধতি অনুসৰি তিনিটা ঘৰ এৰি পেলাই কমা দিব লাগিব আকৌ আমি তিনিটা ঘৰ এৰি পেলাই কি দিব লাগিব কমা দিব লাগিব এতিয়া চোৱা ইয়াত আমি কিমান পালো একক দশক শতক হাজাৰ হাজাৰ পিছত আমি কি হিচাপ কৰিম 10,000 10,000 পিছত আমি কি হিচাপ কৰিম 100,000 100,000 পিছত আমি হিচাপ কৰিম মিলিয়ন কিমান মিলিয়ন 8 মিলিয়ন মিলিয়নৰ পিছত আমি হিচাপ কৰিম যে 10 মিলিয়ন অৰ্থাৎ চোৱা কিমান আছে ইয়াত মিলিয়ন যেহেতু পৰিছে তাৰ মানে ইয়াত কিমান মিলিয়ন আছে 98 মিলিয়ন হয়নে চোৱা ইয়াত আমাৰ আন্তৰ্জাতিক পদ্ধতিৰ স্থানীয় মানৰ তুলনাখিনি দিয়া আছিল অৰ্থাৎ চাৰ্টখন দিয়া আছিল আন্তৰ্জাতিক পদ্ধতিত ইয়াত চোৱা একক দশক শতক হাজাৰ তাৰপিছত 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন হয়নে এতিয়া চোৱা আমি যদি এই সংখ্যাটো যদি গণনা কৰোঁ একক দশক শতক হাজাৰ 10,000 পিছত আহিব 100,000 তাৰপিছত আহিব মিলিয়ন তাৰপিছত আহিব 10 মিলিয়ন অৰ্থাৎ চোৱা যেহেতু এই সংখ্যাটো মিলিয়নত পৰিছে তাৰ মানে ইয়াত কিমান আছে চোৱা 98 মিলিয়ন ইয়াত আমি লিখিম 98 মিলিয়ন 98 মিলিয়ন 98 মিলিয়ন তাৰপিছত চোৱা কিমান আছে কিমান হাজাৰ একক দশক শতক হাজাৰ যেহেতু হাজাৰত পৰিছে তাৰ মানে ইয়াত কিমান হাজাৰ আছে চোৱা 20 হয়নে অৰ্থাৎ ইয়াত লিখি আছে 20,000 তাৰপিছত আছে 120 ইয়াত লিখিবে 120 এইটো হৈ গ'ল আমাৰ উত্তৰটো একৰ এ নাম্বাৰৰ অসমীয়াত আৰু তোমালোকে যদি এই উত্তৰটো যদি ইংলিছত লিখিব বিচৰা চোৱা মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰিবা যে 9,80,20,120 আৰু তাৰপিছত লিখিব পাৰিবা যে আন্তৰ্জাতিক পদ্ধতিত 98,20,120 ইয়াৰ পৰা চাইছে তোমালোকে যদি ইংলিছত লিখিব বিচৰা এ নাম্বাৰৰ উত্তৰটো তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে লিখিব পাৰিবা এতিয়া চোৱা মই যে ইয়াত যে এ নাম্বাৰটো যে কৰাই দিছোঁ সেইটো এই চাৰ্টখনৰ জৰিয়তেও আমি কৰিব পাৰি চোৱা ইয়াত ভাৰতীয় পদ্ধতি মতে লিখা আছে আৰু ইয়াত আন্তৰ্জাতিক পদ্ধতি মতে লিখা আছে চোৱা ভাৰতীয় পদ্ধতি মতে ইয়াত একক দশক শতক হাজাৰ তাৰপিছত আছে লাখ তাৰপিছত আছে নিযুত কোটি 10 কোটি 100 কোটি 100 কোটিটো কোৱা হয় আৰব বুলি ইয়াত আন্তৰ্জাতিক পদ্ধতি মতে চাৰ্টখন মই বনাই লৈছিলোঁ একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন আৰু ইয়াত আছে 1 বিলিয়ন এইখিনি হৈছে এককৰ ঘৰ এইখিনি হৈছে গৈ হাজাৰৰ ঘৰ এইখিনি হৈছে গৈ মিলিয়নৰ ঘৰ আৰু এইটো হৈছে গৈ বিলিয়নৰ ঘৰ এতিয়া চোৱা এই সংখ্যাটো আমি ইয়াত বহাই চাওঁচোন কিমান আছে 0 একৰ ঘৰত আছে 0 তাৰপিছত আছে 2 তাৰপিছত 1 0 2 তাৰপিছত কিমান আছে 089 এতিয়া চোৱা ভাৰতীয় পদ্ধতি মতে কিমান পাইছোঁ চোৱাচোন 9 কোটি তাৰপিছত 8 কি আছে ইয়াত 10 লাখ আছে হয়নে অৰ্থাৎ 8 শূন্য কিমান এইটো হৈছে গৈ লাখৰ ঘৰ এইটো হৈছে গৈ এককৰ ঘৰ এইটো হৈছে গৈ এককৰ ঘৰ এইটো হৈছে গৈ হাজাৰৰ ঘৰ ভাৰতীয় মতে হাজাৰৰ ঘৰ তাৰপিছত এইটো হৈছে লাখৰ ঘৰ এইটো হৈছে গৈ কোটিৰ ঘৰ আৰু এইটো হৈছে গৈ আৰবৰ ঘৰ এতিয়া চোৱা ইয়াত আমি কিমান পালোঁ 9 কোটি পালোঁ তাৰপিছত লাখ পালোঁ হয়নে কিমান লাখ 80 লাখ তাৰপিছত চোৱা হাজাৰ ঘৰত পালোঁ আমি কিমান পালোঁ 20,000 পালোঁ আৰু একৰ ঘৰত কিমান আছে 120 আছে হয়নে ইয়াৰ পৰা চাইছে আমি কি কৰিব পাৰি এইখিনি উলিয়াই ল'ব পাৰি আৰু চোৱা আন্তৰ্জাতিক পদ্ধতি মতে কিমান পালোঁ চোৱাচোন আমি
আমি কিমান পালোঁ এতিয়া চোৱা এই মিলিয়নৰ ঘৰ এইটো হয়নে মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰমানে চোৱা মিলিয়নৰ ঘৰত কিমান পালোঁ 98 তাৰমানে আমি লিখিম 98 মিলিয়ন তাৰপিছত হাজাৰ ঘৰত কিমান পাইছোঁ চোৱাচোন এইটো জিৰ'টো ইয়াত আছে 2 আৰু 0 কিমান হয় 20,000 হ'ল আৰু ইয়াত আছে কিমান 120 হয়নে অৰ্থাৎ এই চাৰ্টখন ব্যৱহাৰ কৰিও আমি উত্তৰখিনি উলিয়াই ল'ব পাৰিম ইয়াৰ পাছত চোৱা বি নাম্বাৰৰ সলিউশন ইয়াত লিখিবা যে ভাৰতীয় পদ্ধতি অনুসৰি এতিয়া কি কৰা প্ৰথমে সংখ্যাটো লিখি লোৱা কিমান আছে চোৱা 5055 তাৰপিছত কিমান আছে চোৱা 3624 এতিয়া আমি কি কৰিম এই সংখ্যাটোত ভাৰতীয় পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিম প্ৰথমে আমি 3টা ঘৰ এৰি পেলাই কমা দিম তাৰপিছত 2টা ঘৰ এৰি পেলাই কমা দিম তাৰপিছত আকৌ আমি 2টা ঘৰ এৰি পেলাই কমা দিম এতিয়া চোৱা ইয়াত আমি কিমান পালোঁ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমান কোটি পাইছোঁ আমি 5 কোটি 5 কোটি তাৰপিছত একক দশক শতক হাজাৰ অযুত লাখ কিমান লাখ 5 লাখ হয়নে ইয়াত লিখিবা 5 লাখ 5 কোটি 5 লাখ একক দশক শতক হাজাৰ কিমান হাজাৰ 53 হয়নে অৰ্থাৎ 53,000 তাৰপিছত কিমান আছে চোৱা 624 হয়নে ইয়াত লিখিবা 624 এইটো হৈ গ'ল আমাৰ ভাৰতীয় পদ্ধতি অনুসৰি অসমীয়াত উত্তৰটো এতিয়া আমি আন্তৰ্জাতিক পদ্ধতি অনুসৰি কৰিম আন্তৰ্জাতিক পদ্ধতি অনুসৰি প্ৰথমে সংখ্যাটো লিখি লোৱা 50553624 এতিয়া আমি এই সংখ্যাটোত কমা ব্যৱহাৰ কৰিম আন্তৰ্জাতিক পদ্ধতি অনুসৰি প্ৰথমে আমি কি কৰিব লাগিব 3টা ঘৰ এৰি পেলাই কমা দিব লাগিব তাৰপিছত আকৌ আমি 3টা ঘৰ এৰি পেলাই কমা দিব লাগিব এতিয়া চোৱা ইয়াত কিমান আছে একক দশক শতক হাজাৰ হাজাৰৰ পিছত কি আহিবগৈ 10,000 100,000 তাৰপিছত কিমান আহিব হাজাৰৰ পিছত আহিব মিলিয়ন 0 মিলিয়ন ইয়াত আছে কিমান হ'বগৈ 10 মিলিয়ন এতিয়া 5 দুগুণ কিমান হ'বগৈ 50 হয়নে যেহেতু 50ৰ ঘৰত পৰিছে তাৰমানে কিমান হ'বগৈ 50 মিলিয়ন এতিয়া চোৱা সংখ্যাটো প্ৰথমে লাগিলে ইয়াত লিখি লোৱা কিমান আছে চোৱা 426 তাৰপিছত 355 তাৰপিছত 05 এতিয়া চোৱাচোন এইটো হৈছে মিলিয়নৰ ঘৰ হয়নে এতিয়া মিলিয়নৰ ঘৰত কিমান পৰিছে চোৱাচোন 50 পৰিছে হয়নে তাৰমানে আমি ইয়াত লিখিম যে 50 মিলিয়ন ইয়াত আমি লিখিব লাগিব 50 মিলিয়ন 50 মিলিয়ন তাৰপিছত চোৱা 50 মিলিয়নটো হৈ গ'ল তাৰপিছত চোৱা কিমান পালোঁ আমি ইয়াত হাজাৰৰ ঘৰ এইটো হয়নে অৰ্থাৎ চোৱা কিমান আছে একক দশক শতক মানে 100 অৰ্থাৎ 500 কিমান 53 আছে ইয়াত হয়নে 553 ইয়াত লিখিম আমি 500 কিমান 53 হয়নে 553,000 যেহেতু এইটো হাজাৰ ঘৰত পৰিছে ইয়াত লিখিবা 1000 553,000 তাৰপিছত কিমান আছে চোৱা 624 ইয়াত লিখিবা 624 এইটো হৈ গ'ল আমাৰ উত্তৰটো অসমীয়াত বি নাম্বাৰটোৰ তোমালোকে ইয়াৰ পৰা চাই অসমীয়াত লিখি ল'বা আৰু যদি কোনোবা যদি ইংলিছত লিখিব বিচাৰে 2 নম্বৰৰ উত্তৰটো তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা প্ৰথমটোৰ কাৰণে লিখিবা 5,53,624 আৰু 2 নম্বৰটোৰ কাৰণে লিখিবা 50,553,624 এইটো হৈ গ'ল আমাৰ বি নাম্বাৰটোৰ উত্তৰ ইয়াৰ পাছত চি নাম্বাৰৰ সলিউশন
প্ৰথমে আমি ভাৰতীয় পদ্ধতি অনুসৰি লিখিম ভাৰতীয় পদ্ধতি অনুসৰি এতিয়া চাইছা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 4302 4302 তাৰপিছত চোৱা কিমান আছে 6532 তাৰপিছত কিমান আছে 7 হয়নে 7 এতিয়া আমি এই সংখ্যাটোত ভাৰতীয় পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিম প্ৰথমে আমি 3টা কৰি এৰি পেলাই কমা দিম তাৰপিছত 2টা কৰি এৰি পেলাই কমা দিম তাৰপিছত আকৌ আমি 2টা কৰি এৰি পেলাই কমা দিম এতিয়া চোৱা ইয়াত কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি চোৱা কিমান কোটি আছে 43 হয়নে ইয়াত তোমালোকে লিখিবা 43 কোটি একক দশক শতক হাজাৰ অযুত লাখ কিমান লাখ চোৱাচোন 2 লাখ হয়নে ইয়াত লিখিবা 2 লাখ একক দশক শতক হাজাৰ কিমান হাজাৰ পৰিছে 65 হয়নে ইয়াত লিখিবা 65 কিমান হাজাৰ হয়নে 65,327 ইয়াত লিখিবা 327 ইয়াত তালিকা বুলি লিখিবা 27 এইটো হৈ গ'ল আমাৰ ভাৰতীয় পদ্ধতি অনুসৰি অসমীয়াত উত্তৰটো এতিয়া ইয়াত লিখিবা আন্তৰ্জাতিক পদ্ধতি অনুসৰি প্ৰথমে সংখ্যাটো লিখি লোৱা 43026532 এতিয়া আমি এই সংখ্যাটোত আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিম প্ৰথমে আমি 3টা কৰি এৰি পেলাই কমা দিম তাৰপিছত আকৌ আমি 3টা কৰি এৰি পেলাই কমা দিম এতিয়া চোৱা ইয়াত কিমান আছে একক দশক শতক হাজাৰ 10,000 100,000 তাৰপিছত আছে মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন অৰ্থাৎ চোৱা ইয়াত কিমান আছে 430 মিলিয়ন হয়নে ইয়াত তোমালোকে লিখিবা 430 মিলিয়ন 430 মিলিয়ন তাৰপিছত আছে একক দশক শতক হাজাৰ যেহেতু চোৱা এই সংখ্যাখিনি হাজাৰৰ ঘৰত পৰিছে তাৰমানে ইয়াত চোৱা কিমান আছে 265,000 হয়নে ইয়াত লিখিবা 327 এইটো হৈ গ'ল আমাৰ উত্তৰটো অসমীয়াত তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি উত্তৰটো তোমালোকে ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা এই নাম্বাৰটোৰ কাৰণে লিখিবা 43,65,327 আৰু 2 নম্বৰটোৰ কাৰণে লিখিবা 430,265,327 এইটো হৈ গ'ল আমাৰ চি নম্বৰটোৰ উত্তৰ ইংৰাজীত যদি কোনোবা যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা এতিয়া চোৱা আমাৰ যে ইয়াত যে চাৰ্টখন আছে সেই চাৰ্টখনতো আমি এই সংখ্যাটো কেনেধৰণে সমাধান কৰিব পাৰি সেয়া আমি কৰিবলৈ চেষ্টা কৰোঁ আহা 7 প্ৰথম চোৱা সংখ্যাটো আমি ইয়াত লিখি লওঁ 7 তাৰপিছত আছে 2 তাৰপিছত 3 তাৰপিছত আছে 5 তাৰপিছত 6 তাৰপিছত আছে 2 0 তাৰপিছত আছে 3 তাৰপিছত আছে 4 এতিয়া চোৱা যদি আমি ভাৰতীয় পদ্ধতি মতে চাবলৈ যাওঁ তেতিয়াহ'লে চোৱা এই সংখ্যাখিনি ক'ত পৰিছে কোটিৰ ঘৰত পৰিছে হয়নে চোৱা কিমান কোটিৰ ঘৰত পৰিছে 43 হয়নে অৰ্থাৎ আমি ক'ব পাৰি যে 43 কোটি অৰ্থাৎ 43 কোটি তাৰপিছত চোৱা এইখিনি হৈছে লাখৰ ঘৰ হয়নে কিমান লাখ আছে 2 লাখ তাৰপিছত এইখিনি হৈছে হাজাৰৰ ঘৰ কিমান হাজাৰ 6,565,000 হয়নে তাৰপিছত চোৱা ইয়াত আছে 327
এতিয়া আমি যদি আন্তৰ্জাতিক পদ্ধতিত যদি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে চোৱা এইটো আছে মিলিয়নৰ ঘৰত, এইটো আছে মিলিয়নৰ ঘৰত, এইটো আছে মিলিয়নৰ ঘৰত, অৰ্থাৎ চোৱা ইয়াত কিমান আছে 430 মিলিয়ন। তাৰপিছত এইখিনি যদি আমি চাবলৈ যাওঁ 2 আৰু 6 আৰু 5 যদি চাবলৈ যাওঁ তেতিয়াহ'লে এই সংখ্যাখিনি আছে হাজাৰৰ ঘৰত, তাৰমানে কিমান হ'বগৈ 265,000। তাৰপিছত লিখিবা 327। এতিয়া চোৱা আৰু এটা সংখ্যা আছে কিমান ডি নাম্বাৰটো, ইয়াত লিখিম আমি 0, তাৰপিছত 9 8, তাৰপিছত 9844 9844, তাৰপিছত 564 564। এতিয়া চোৱা, এতিয়া যদি আমি এই চাৰ্টখনৰ পৰা যদি ইয়াৰ যদি উত্তৰটো যদি উলিয়াব লাগে প্ৰথমে ভাৰতীয় পদ্ধতি অনুসৰি চাই লোৱাচোন। চোৱাচোন চাইটো ক'ত পৰিছে, আৰৱৰ ঘৰত পৰিছে হয়নে? সেইবাবে আমি ইয়াৰ উত্তৰটো লিখিব লাগিব, ইয়াত লিখিব লাগিব যে ডি নাম্বাৰৰ সলিউশন। প্ৰথমে আমি লিখিম যে ভাৰতীয় পদ্ধতি অনুসৰি, ভাৰতীয় পদ্ধতি অনুসৰি প্ৰথমে সংখ্যাটো লিখি লোৱা কিমান আছে চোৱা ডি নাম্বাৰটো 46544898990। এতিয়া আমি এই সংখ্যাটোত ভাৰতীয় পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিম। প্ৰথমে 3টা কৰি এৰি পেলাই কমা দিয়া, তাৰপিছত 2টা কৰি এৰি পেলাই কমা দিয়া, আকৌ 2টা কৰি এৰি পেলাই কমা দিয়া, আকৌ 2টা কৰি এৰি পেলাই কমা দিয়া। এতিয়া হিচাপ কৰি চোৱাচোন কিমান আছে ইয়াত, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। কোটিৰ পিছত আহিব 10 কোটি, তাৰপিছত আহিব কি 100 কোটি। 100 কোটি মানে কিমান 1 আৰব হয়নে? যেহেতু ইয়াত 4 আছে তাৰমানে ইয়াত আমি লিখিব লাগিব যে 4 আৰব, 4 আৰব। তাৰপিছত কিমান আছে 6 + 5 65 কি হ'ব কোটি হ'ব হয়নে? 65 কোটি, 65 কোটি। তাৰপিছত কিমান আছে চোৱাচোন 44 লাখ, 44 লাখ, 44 লাখ 89,000, 89,890, 890। এইটো হৈ গ'ল আমাৰ উত্তৰটো। তোমালোকে চোৱা এই চাৰ্টখনৰ পৰা এইটো উলিয়াই ল'ব পাৰিবা। চ' ইয়াত কিমান পৰিছে ভাৰতীয় পদ্ধতি মতে, ইয়াত হ'বগৈ 4 আৰব। তাৰপিছত চোৱা এইখিনি আছে কোটিত, কোটিৰ ঘৰত যিহেতু আছে চোৱা কিমান কোটি আছে 65 কোটি। তাৰপিছত চোৱা এইখিনি আছে লাখৰ ঘৰত, কিমান লাখ হ'বগৈ 44 লাখ। তাৰপিছত এইখিনি আছে হাজাৰৰ ঘৰত, কিমান হ'বগৈ 89,000। তাৰপিছত আছে 890। এতিয়া আমি ইয়াত লিখিম আন্তৰ্জাতিক পদ্ধতি অনুসৰি প্ৰথমে সংখ্যাটো লিখি লোৱা 46544898990। এতিয়া এই সংখ্যাটোত আমি আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিম। প্ৰথমে 3টা কৰি এৰি পেলাই কমা দিয়া, তাৰপিছত আকৌ 3টা কৰি এৰি পেলাই কমা দিয়া, আকৌ 3টা কৰি এৰি পেলাই কমা দিয়া। এতিয়া চোৱা ইয়াত কিমান আছে একক, দশক, শতক, হাজাৰ, তাৰপিছত আছে 10,000 100,000, তাৰপিছত মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন, তাৰপিছত কিমান আছে বিলিয়ন। অৰ্থাৎ চোৱা কিমান বিলিয়ন আছে 4 বিলিয়ন হয়নে? ইয়াত লিখিবা 4 বিলিয়ন, 4 বিলিয়ন, 4 বিলিয়ন। তাৰপিছত কিমান আছে 654 হয়নে? 600 কিমান আছে 54 হয়নে? 654 বিলিয়নৰ পিছত কি আহিব মিলিয়ন, একক, দশক, শতক, হাজাৰ, 10,000 100,000। তাৰপিছত ইয়াত আহিব মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন। অৰ্থাৎ চোৱা কিমান আছে ইয়াত 654 মিলিয়ন, 654 মিলিয়ন। তাৰপিছত আহিব এইখিনি হৈছে হাজাৰৰ হয়নে? কিমান হাজাৰ আছে 490
489,000 ইয়াত আমি লিখিম 489,890 এইটো হৈ গ'ল আমাৰ অসমীয়াত উত্তৰটো তোমালোকে এইখিনি যদি এবাৰত যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা তোমালোকে নিশ্চয় বুজি পাবা যেতিয়া তোমালোকে এই চাৰ্টখন বুজি পাবা একক দশকৰ চাৰ্টখন বুজি পাবা তেতিয়া তোমালোকে এইখিনিও অতি সহজে বুজি পাবা এইটো হ'ল আমাৰ 2 নম্বৰ উত্তৰ অসমীয়াত ইয়াৰ পৰা চাই লিখি ল'বা আৰু ইয়াৰ উত্তৰটো যদি কোনোবা যদি ইংলিছত লিখিব বিচাৰে তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ ইয়াত লিখিবা যে 4 আৰব 65 crore 44,89,890 আৰু 2 নম্বৰটোৰ কাৰণে লিখিবা 4,654,489,890 এইটো হ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন ৰাইট দ্য ফলোইং ইন নাম্বাৰছ ইউজিং বোথ দ্য ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল চিষ্টেম 1 নম্বৰ কুৱেশ্যন 9,11,21,202 আৰু অসমীয়াত কি কৈছে তলত দিয়াবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাৰে লিখা এ নম্বৰ কুৱেশ্যন 9,11,21,202 ইয়াক সংখ্যাৰে লিখিব লাগে চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 এ নম্বৰৰ সলিউশন প্ৰথমে আমি ভাৰতীয় সংখ্যা পদ্ধতি মতে সংখ্যাটো লিখিম সেইভাবে তোমালোকে ইয়াত লিখিবা ভাৰতীয় সংখ্যা পদ্ধতি মতে আমি সংখ্যাটো লিখিম সো ইয়াত কিমান আছে 9 কোটি বুলি কৈছে সেইকাৰণে ইয়াত আমি 9 লিখিম তাৰ পিছত কিমান আছে 11 লাখ সেইকাৰণে ইয়াত 11 বুলি লিখিবা তাৰ পিছত আছে 21,000 সেইভাবে তোমালোকে ইয়াত 21 লিখিবা তাৰ পিছত আছে 202 টো লিখা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 9,11,21,202 সংখ্যাটো আমি পাই গলো এতিয়া ভাৰতীয় সংখ্যা পদ্ধতি অনুসৰি ইয়াত কমা বহুৱা প্ৰথমে 3টা গড় এৰি পেলাই কমা দিয়া তাৰ পিছত 2টা গড় এৰি পেলাই কমা দিয়া আকৌ 2টা গড় এৰি পেলাই কমা দিয়া এইটো হৈ গ'ল আমাৰ উত্তৰটো এতিয়া ইয়াত লিখিবা যে আন্তৰ্জাতিক সংখ্যা পদ্ধতি যেহেতু আমাক ভাৰতীয় আৰু আন্তৰ্জাতিক দুইটা পদ্ধতিতে সংখ্যাটো লিখিব দিছে সেইভাবে এই সংখ্যাটো এই সাইডটো লিখি লোৱা 9,11,21,202 এতিয়া আন্তৰ্জাতিক সংখ্যা পদ্ধতিত কি কৰা কমা বহুৱাই দিয়া প্ৰথমে আমি 3টা গড় এৰি পেলাই কমা দিম তাৰ পিছত আকৌ আমি 3টা গড় এৰি পেলাই কমা দিম এইটো হৈ গ'ল আমাৰ উত্তৰটো ইয়াৰ পাছত বি নম্বৰৰ সলিউশন সো ইয়াত কিমান লিখা আছে 50,26,507 প্ৰথমে এই সাইডত লিখা আন্তৰ্জাতিক পদ্ধতি মতে লিখা 50 মিলিয়ন ইয়াত 50 টো লিখা তাৰ পিছত কিমান আছে 26,000 ইয়াত 26 লিখা তাৰ পিছত আছে 507 এতিয়া ইয়াত পঢ়ি চোৱাচোন কিমান হৈছে একক দশক শতক হাজাৰ হাজাৰৰ পিছত আহিব 10,000 100,000 100,000ৰ পিছত কি আহিব মিলিয়ন আহিব চোৱাচোন ইয়াত কিমান আছে 5 মিলিয়ন যেহেতু আমাৰ ইয়াত কৈছে যে 50 মিলিয়ন সেইভাবে তোমালোকে ইয়াত আৰু এটা সংখ্যা অৰ্থাৎ 0 দিব লাগিব এতিয়া চোৱাচোন একক দশক শতক হাজাৰ হাজাৰৰ পিছত আহিব 10,000 100,000 তাৰ পিছত মিলিয়ন 10 মিলিয়ন অৰ্থাৎ ইয়াত কিমান পাই গলো আমি মিলিয়নৰ ঘৰত 50 পাই গলো হয়নে এতিয়া ইয়াত কি কৰা কমা দি দিয়া 3টা গড় এৰি পেলাই কমা দিয়া আকৌ 3টা গড় এৰি পেলাই কমা দিয়া এতিয়া এই সংখ্যাটো এই সাইডটো লিখি লোৱা 500,265,07 এতিয়া ভাৰতীয় সংখ্যা পদ্ধতি মতে ইয়াত কমা বহুৱাই দিয়া প্ৰথমে 3টা গড় এৰি পেলাই কমা দিয়া তাৰ পিছত 2টা গড় এৰি পেলাই কমা দিয়া আকৌ 2টা গড় এৰি পেলাই কমা দিয়া এইটো হৈ গ'ল আমাৰ বি নম্বৰটোৰ উত্তৰ ইয়াৰ পাছত সি নম্বৰৰ সলিউশন সো ইয়াত কিমান দিয়া আছিল 22,35,7,740 এই সংখ্যাটো আমি এই চাৰ্টখনত প্ৰথমে বহাবলৈ চেষ্টা কৰো আহা কিমান কৈছে 22 বিলিয়ন চোৱাচোন বিলিয়নটো ক'ত লিখা আছে ইয়াত লিখা আছে হয়নে ইয়াত লিখিম আমি 22 বিলিয়নৰ ঘৰত 22 বিলিয়ন তাৰ পিছত 35 মিলিয়ন চোৱাচোন মিলিয়নৰ ঘৰটো ক'ত আছে ইয়াত মিলিয়ন আছে হয়নে কিমান কৈছে ইয়াত 35 মিলিয়ন তে মিলিয়নৰ ঘৰত লিখাচোন 35 ইয়াত 35 টো লিখা তাৰ পিছত চোৱা কিমান আছে
35 মিলিয়ন 7,740 7,000 হাজাৰ ঘৰটো ক'ত আছে চোৱাচোন ইয়াত হয়নে 7,000টো হ'ব ইয়াত তাৰপিছত কিমান কৈছে 7,740 ইয়াত 740টো লিখা এতিয়া চোৱা এই ঘৰখিনি যেহেতু খালী আছে তাৰ মানে আমি এই ঘৰখিনিত 00 বহাব লাগিব অৰ্থাৎ চোৱা আমি সংখ্যাটো কিমান পালো 220 3500 7740 এইটো হৈ গ'ল আমাৰ উত্তৰটো এতিয়া কি কৰা ইয়াত 3টা কৰি এৰি পেলাই কমা দিয়া আকৌ 3টা কৰি এৰি পেলাই কমা দিয়া আকৌ 3টা কৰি এৰি পেলাই কমা দিয়া এতিয়া এই সংখ্যাটো ইয়াত লিখা 220 তাৰপিছত 35007740 এতিয়া ভাৰতীয় সংখ্যা পদ্ধতি মতে কমা দিয়া 3টা কৰি এৰি পেলাই কমা দিয়া 2টা কৰি এৰি পেলাই কমা আকৌ 2টা কৰি এৰি পেলাই কমা আকৌ 2টা কৰি এৰি পেলাই কমা দিয়া এইখিনি হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰখিনি ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন fill in the blanks with less than equal or greater than আৰু সহমে কি কৈছে less than সমান সমান greater than এৰে খালি ঠাই পূৰ কৰা অৰ্থাৎ চোৱা ইয়াত বাঁচাৰত এটা সংখ্যা দি আছে আৰু খুঁচাৰে এটা সংখ্যা দি আছে এই দুটা সংখ্যাৰ পৰা কোনটো সংখ্যা সৰু বা কোনটো সংখ্যা ডাঙৰ সেইটো আমাক উলিয়াব দিছে এতিয়া চোৱা বাওঁ সাইডত কেটা অংক আছে 1 2 3 4 5 6 7 8 আৰু খুঁচাৰে কেটা অংক আছে 1 2 3 4 5 6 7 8 এই সাইডতো 8টা অংক আছে এই সাইডতো 8টা অংক আছে এতিয়া কোনটো সাইড সৰু বা কোনটো সাইড ডাঙৰ আমি ক'ব নোৱাৰো সেইবাবে প্ৰথম অংকটোৰ লগত আমি প্ৰথম অংকটো তুলনা কৰিব লাগিব ইয়াতো 2 আছে ইয়াতো 2 আছে সমান হৈ আছে ইয়াতো 7 আছে 2 নম্বৰ অংকটোত 7 আছে তাৰ মানে একে হৈ আছে আমি ক'ব নোৱাৰিম যে কোনটো সংখ্যা ডাঙৰ বা কোনটো সংখ্যা সৰু 3 নম্বৰ ঘৰটোত ইয়াত 8 আছে ইয়াতো 8 আছে সোৱা এতিয়া 4 নম্বৰ ঘৰটোত ইয়াত 5 আছে ইয়াত 4 নম্বৰ ঘৰটোত 4 আছে এতিয়া 5টো ডাঙৰ নে 4টো ডাঙৰ নিশ্চয় 5টো ডাঙৰ সেই কাৰণে আমি এই সাইডত কি কৰিব লাগিব এনে ধৰণে দিব লাগিব এই চিনখন আমি এই সাইডত দিব লাগিব অৰ্থাৎ এই সংখ্যাতকে এই সংখ্যাটো ডাঙৰ ইয়াৰ পাছত বি নম্বৰ অংক সোৱা ইয়াত কেটা অংক আছে 3টা 4টা 5টা 6টা 7টা 8টা 9টা ইয়াত সোৱা কেটা আছে 3 6 9 অৰ্থাৎ সোৱা এই সাইডতো 9টা অংক আছে এই সাইডতো 9টা অংক আছে অৰ্থাৎ দুটা সাইডে সমান হৈ আছে এতিয়া সোৱা ইয়াত বাঁ দিশত থকা প্ৰথম অংকটো 1 সোঁ দিশত থকা প্ৰথম অংকটো 1 তাৰ মানে কি হৈছে সমান হৈ আছে 2 নম্বৰ ঘৰত আছে 2 ইয়াতো 2 আছে তাৰ মানে সমান হৈ আছে ইয়াতো 0 আছে 3 নম্বৰ ঘৰটোত ইয়াতো 0 আছে তাৰ মানে সমান হৈ আছে 4 নম্বৰ ঘৰটোত ইয়াতো 0 আছে ইয়াতো 0 আছে এতিয়া সোৱা 5 নম্বৰ ঘৰটোত ইয়াত 0 আছে ইয়াত 2 আছে তাৰ মানে 0 টো ডাঙৰ নে 2 টো ডাঙৰ নিশ্চয় 2 টো ডাঙৰ সেই কাৰণে আমি চিনখন এইফালে দিব লাগিব অৰ্থাৎ এই সংখ্যাটোতকে এই সংখ্যাটো ডাঙৰ সেইভাবে চিনখন তোমালোকে ইফালে দিবা অৰ্থাৎ যোনটো সংখ্যা ডাঙৰ সেইফালে এই চিনখনৰ মুখখন মেল খাই থাকিব ইয়াৰ পাছত সি নম্বৰ 35 মিলিয়ন এতিয়া ইয়াত হিসাব কৰি চোৱাচোন একক দশক শতক হাজাৰ হাজাৰৰ পিছত কি আহিব 10,000 10,000ৰ পিছত আহিব 100,000 100,000ৰ পিছত আহিবগৈ 100,000ৰ পিছত কি আহিবগৈ 100,000ৰ পিছত আহিব মিলিয়ন মিলিয়ন তাৰপিছত 10 মিলিয়ন অৰ্থাৎ চোৱা যেহেতু ইয়াত মিলিয়নৰ ঘৰত পৰিছে সংখ্যাটো কিমান মিলিয়ন হ'ব এইটো 35 মিলিয়ন হয়নে তাৰ মানে এই সাইডটোৰ লগত এই সাইডটো কি হ'ব সমান হ'বগৈ আকবাৰ গন্তি কৰি চাব পাৰা একক দশক শতক হাজাৰ হাজাৰ তাৰপিছত 10,000 100,000 মিলিয়ন 10 মিলিয়ন যেহেতু চোৱা 5টো মিলিয়নৰ ঘৰত পৰিছে আৰু 3টো মিলিয়নৰ ঘৰত পৰিছে তাৰ মানে কিমান হ'বগৈ দুটা লগ লাগিলে 35 মিলিয়ন হ'ব হয়নে অৰ্থাৎ এই সাইডটোৰ লগত এই সাইডটো সমান ইয়াৰ পাছত আছে ইয়াত 212 বিলিয়ন আৰু ইয়াত আছে 2120 কোটি এতিয়া চোৱা আমি এই সংখ্যাটো ইয়াত লিখিব লাগিব কিমান আছে 212 বিলিয়ন তে বিলিয়নৰ ঘৰটো ক'ত আছে ইয়াত হয়নে তে বিলিয়নৰ ঘৰটোত আমি লিখিম কিমান লিখিব দিছে আমাক 212 বিলিয়ন আৰু এইখিনিত আমি লিখিম 00 ইয়াত আমি লিখিলো 212 বিলিয়ন এতিয়া চোৱা ইয়াত কিমান লিখিব দিছে 2120 কোটি এতিয়া চোৱা কোটিৰ ঘৰটো ক'ত আছে ইয়াত হয়নে ইয়াত আছে কোটি ইয়াত আছে 10 কোটি কোটিৰ ঘৰটো আছে ইয়াত হয়নে এটা কোটিৰ ঘৰত চোৱা আমাক কিমান লিখিব দিছে 2120 কোটি 2120 কোটি এতিয়া চোৱা আমি লিখিলো ইয়াত 2120 কোটি এইখিনি 00 হ'বগৈ এতিয়া চোৱা ইয়াত আমি লিখিলো 212 বিলিয়ন আৰু ইয়াত আমি লিখিলো
2120 কোটি। এতিয়া চোৱাচোন এই সংখ্যাটোতকৈ এই সংখ্যাটো ডাঙৰ হয়নে? অৰ্থাৎ 2120 কোটিতকৈ 212 বিলিয়নটো ডাঙৰ। সেইকাৰণে চিনখন তোমালোকে এই চাইডে দিবা। এইটো হৈ গ'ল আমাৰ উত্তৰ। আৰু চোৱা, যেহেতু কৰিছাও আহাত আৰু যেহেতু প্ৰশ্ন নাই, ইতিমধ্যে আমি গোটেইখিনি সমাধান কৰিলোঁ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। সকলোকে ধন্যবাদ।